আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছো। আজি শাস্ত্ৰ পাঠ ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ১-ৰ পৰা ৪ নম্বৰ পদ। যীশুখ্ৰীষ্টৰ দাস আৰু পাচনি চিমোন পিতৰ, আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ ধৰ্মগুণে যিবিলাক আমাৰে সৈতে একে সমান অমূল্য বিশ্বাসৰ অংশী হল, তেওঁবিলাকৰ সমীপলৈ। ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ তত্ত্বজ্ঞানত তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক। যিজনাই নিজ গৌৰৱ আৰু বীৰত্বেৰে আমাক আমন্ত্ৰণ কৰিলে, তেওঁৰ তত্ত্বজ্ঞানৰ দ্বাৰাই তেওঁৰ ঐশ্বৰিক শক্তিয়ে জীৱনৰ আৰু ভক্তিৰ অৰ্থে সকলো বিষয় আমাক দান কৰিলে, আৰু সেইবোৰৰ দ্বাৰাই বহুমূলীয়া আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ আমাক দান কৰিলে, যাতে সেইবোৰৰ দ্বাৰাই তোমালোক সংসাৰব্যাপী অভিলাষমূলক ক্ষয়ৰ পৰা হাত সাৰি ঐশ্বৰিক স্বভাৱৰ সহভাগী হোৱা। সেয়া আছিল ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ১-ৰ পৰা ৪ নম্বৰ পদ। মানুহে মানুহক নানা ধৰণৰ আশ্বাস দিয়ে, প্ৰতিজ্ঞা কৰে, কথা দিয়ে, চুক্তি কৰে, কিন্তু প্ৰায়েই মানুহে নিজৰ কথা নাৰাখে। কিবা এটা কৰিম বুলি কয়, নকৰে, মন সলনি কৰে। বাইবেলত কৈছে, ঈশ্বৰ মানুহ নহয় যে তেওঁ মিছা কব, বা তেওঁ কিবা এটা কৈ সিদ্ধ নকৰিব। আমাৰ খ্ৰীষ্টীয় বিশ্বাসটো আচলতে ঈশ্বৰৰ অলৰ বাক্যৰ ওপৰত প্ৰতিষ্ঠিত, কেতিয়াও লৰচৰ নোহোৱা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰতেই প্ৰতিষ্ঠিত। পিতৰে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰক বহুমূলীয়া আৰু অতি মহৎ প্ৰতিজ্ঞা বুলি কৈছে। প্ৰথম পদত তেওঁ আমাৰ হাতত থকা অমূল্য বিশ্বাসৰ বিষয়ে কৈছে, আৰু তাৰ পাছত তেওঁ আমাক দিয়া বহুমূলীয়া প্ৰতিজ্ঞাৰ কথা কৈছে। ঈশ্বৰৰ বাক্য নতুন নিয়মত আমাক কিছুমান গৌৰৱময় আচৰিত প্ৰতিজ্ঞা দিয়া হৈছে। পিতৰে সেইবোৰক বহুমূলীয়া আৰু অতি মহৎ প্ৰতিজ্ঞা বুলি অভিহিত কৰিছে। প্ৰভু যীশুৰ যোগেৰে আমি লাভ কৰা এনে প্ৰতিজ্ঞাবোৰ আমি সঘনাই মনত পেলাই থকা উচিত। উদাহৰণস্বৰূপে প্ৰভু যীশুৱে কৈছিল, মোৰ ওচৰলৈ অহাজনক মই কেতিয়াও বাহিৰ নকৰিম। তেওঁ কৈছিল, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মঠি ১১ নম্বৰ অধ্যায়ৰ ২৮ নম্বৰ পদ। তেওঁ কৈছিল, তোমালোকে মোৰ জুৱলি লোৱা আৰু মোৰ পৰা শিক্ষা গ্ৰহণ কৰা, কাৰণ মই নম্ৰ আৰু কোমল চিত্ৰৰ লোক, আৰু তোমালোকে তোমালোকৰ আত্মাত বিশ্ৰাম পাবা। প্ৰভু যীশুৱে কৰা আন এটা প্ৰতিজ্ঞা হৈছে, যীশুৱে তেওঁক কলে, ময়েই বাট, সত্য আৰু জীৱন। আমাক দিয়া আন এটা আচৰিত প্ৰতিজ্ঞা হৈছে অনন্ত জীৱনৰ বিষয়ে। বাইবেলত স্পষ্টকৈ লিখিছে, যিজনে পুত্ৰক অৰ্থাৎ প্ৰভু যীশুক পালে, তেওঁৰ জীৱন আছে। প্ৰথম যোহন ৫ নম্বৰ অধ্যায়ৰ ১২ নম্বৰ পদ। আকৌ প্ৰথম পিতৰ ১ নম্বৰ অধ্যায় ২৩ নম্বৰ পদত এনেদৰে কোৱা হৈছে, তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছে। এই সকলোবোৰ আচৰিত প্ৰতিজ্ঞা যীশুখ্ৰীষ্টৰ বিষয়ে জ্ঞান আৰু তেওঁৰ ওপৰত কৰা বিশ্বাসৰ দ্বাৰা আহে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰতিজন লোকৰ বাবেই ঈশ্বৰৰ এই সকলোবোৰ অলৰ প্ৰতিজ্ঞা প্ৰযোজ্য হয়। আমি অবিশ্বাসী হলেও কিন্তু তেওঁ বিশ্বাসী হৈ থাকে, কাৰণ তেওঁ নিজক অস্বীকাৰ কৰিব নোৱাৰে, আৰু তেওঁ নিজে কৰা প্ৰতিজ্ঞা পূৰণ নকৰাকৈ তেওঁ থাকিব নোৱাৰে। সেয়েহে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আশাৰে ভৱিষ্যতলৈ বাট চাব পাৰে অনন্তকলীয়া জীৱনত প্ৰৱেশ কৰিবলৈ, আৰু এই আশা ঈশ্বৰৰ বাক্যৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি তোমাৰ পৰা লাভ কৰা প্ৰতিজ্ঞাবোৰৰ কথা যেন সদায় মনত ৰাখিম, আৰু ভৱিষ্যতৰ বাবে আশাৰে বাট চাই থাকিব পাৰিম। আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে কটাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।